নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছোঁ। আপুনি যদি অসমৰ এগৰাকী শিক্ষিত যুৱক অথবা যুৱতী, যদি আপুনি নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ সপোন দেখি আছে, কিন্তু টকাৰ অভাৱত আপুনি আগবাঢ়ি যাব পৰা নাই, তেন্তে আজিৰ এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান অৰ্থাৎ CMAAA আঁচনিখনৰ বিষয়ে, যিয়ে আপোনাৰ ব্যৱসায়িক সপোন পূৰ কৰাৰ বাবে এক সোণোৱালী সুযোগ। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান হৈছে অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তোলা, ৰাজ্যখনত এক শক্তিশালী উদ্যোগী পৰিৱেশ গঢ়ি তোলা, চৰকাৰী অনুদান আৰু ঋণৰ সুবিধাৰে নতুন উদ্যোগ স্থাপনত সহায় কৰা। এই আঁচনিৰ অধীনত যিসকল যুৱক যুৱতীয়ে নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেওঁলোকক বিত্তীয় সাহায্য, প্ৰশিক্ষণ আৰু পথ প্ৰদৰ্শন আগবঢ়োৱা হয়। এতিয়া জানো আহক এই আঁচনিখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো কি। এই অংশটো হৈছে আৰ্থিক সাহায্যৰ পৰিমাণ। CMAAA 2.0 অনুসৰি হিতাধিকাৰীসকলক দুটা ভাগত বিভক্ত কৰা হৈছে। সেই অনুসৰি বিত্তীয় সাহায্য চৰকাৰে আগবঢ়ায়। প্ৰথম শ্ৰেণীটো হৈছে পেছাদাৰী শ্ৰেণী, যেনে ইঞ্জিনিয়াৰিং, চিকিৎসা, কৃষি, ভেটেৰিনাৰী বা মীন বিষয়ত 4 বছৰীয়া ডিগ্ৰীধাৰী যুৱক যুৱতীসকলক চৰকাৰে 5 লাখ টকাৰ সাহায্য আগবঢ়ায়। ইয়াৰ ভিতৰত 2.5 লাখ টকা হৈছে চৰকাৰী অনুদান আৰু 2.5 লাখ টকা হৈছে সুদবিহীন ঋণ অৰ্থাৎ ইণ্টাৰেষ্ট ফ্ৰী ঋণ। আৰু দ্বিতীয়টো হৈছে অপেছাদাৰী শ্ৰেণী, যেনে অন্যান্য সকলো স্নাতক, স্নাতকোত্তৰ বা আন অৰ্হতাকাৰীসকলক 2 লাখ টকাকৈ চৰকাৰে আগবঢ়ায়। ইয়াৰ ভিতৰত হৈছে 1 লাখ টকা ঋণ আৰু 1 লাখ টকা হৈছে চৰকাৰী অনুদান। এই ঋণসমূহ হিতাধিকাৰীসকলক সুদবিহীন অৰ্থাৎ ইণ্টাৰেষ্ট ফ্ৰী হিচাপে প্ৰদান কৰা হয়। ইয়াৰ উপৰিও আঁচনিৰ প্ৰাৰম্ভিক পৰ্যায়ত হিতাধিকাৰীয়ে এককালীন 10,000 টকাৰ ভাত্তা সহকাৰে একমহীয়া দক্ষতা প্ৰশিক্ষণ লাভ কৰে। এই আঁচনিৰ সুবিধা ল'বলৈ হ'লে আপুনি কেইটামান প্ৰাথমিক চৰ্ত পূৰণ কৰিব লাগিব। চৰ্তসমূহ হৈছে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, আবেদনকাৰী শিক্ষিত নিবনুৱা যুৱক যুৱতী হ'ব লাগিব, আবেদনকাৰীসকলৰ বয়স 40-ৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব, তেওঁ পূৰ্বে কোনো বেংকৰ পৰা ঋণ লোৱাৰ ক্ষেত্ৰত ডিফল্টাৰ হ'ব নালাগিব আৰু 1 এপ্ৰিল 2024 পূৰ্বে যিকোনো সূচীভুক্ত বেংকত একাউণ্ট থাকিব লাগিব। আবেদনকাৰী বাছনি কৰা উদ্যোগটোৰ সৈতে জড়িত দক্ষতা, অভিজ্ঞতা আৰু জ্ঞান থাকিব লাগিব আৰু আবেদনকাৰীৰ পৰিয়ালৰ কোনো সদস্যই, পত্নী বা ভাই ভনীয়ে CMAAA 0.0 হিতাধিকাৰী হ'ব নালাগিব। এই আঁচনিখন লাভ কৰাৰ বাবে আবেদন কৰাটো যথেষ্ট সহজ। সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইন যোগে কৰা হয়। ৰেজিষ্ট্ৰেশ্যন প্ৰথমে আপুনি আঁচনিৰ অফিচিয়েল পৰ্টেলত গৈ cmAAA.assam.gov.in গৈ লগইন কৰি নিজৰ নাম আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপুনি আপোনাৰ ব্যক্তিগত আৰু শৈক্ষিক তথ্যৰে এপ্লিকেশ্যন ফৰ্মখন পূৰ কৰিব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ'ল আপোনাৰ ব্যৱসায়িক পৰিকল্পনা, এখন বিস্তাৰিত প্ৰকল্পৰ প্ৰতিবেদন আপুনি জমা দিব লাগিব। ইয়াতে আপোনাৰ উদ্যোগটোৰ বিষয়ে সকলো তথ্য, ব্যৱসায়ৰ ধৰণ, ব্যয়, লাভ ইত্যাদি স্পষ্টকৈ উল্লেখ থাকিব লাগিব। বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত যোগ্য হিতাধিকাৰীসকলক প্ৰশিক্ষণৰ বাবে বাছনি কৰা হয়। এতিয়া জানো আহক আপুনি কেনেধৰণৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। এই আঁচনিৰ অধীনত বহু ক্ষেত্ৰত উদ্যোগ স্থাপন কৰিব পাৰে, যেনে কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰত, মীন পালন আৰু পশুধনৰ ক্ষেত্ৰত, পেকেজিং আৰু ফুড প্ৰচেছিং উদ্যোগ, ৰেডিমেড গাৰ্মেণ্টছ আৰু বস্ত্ৰ উদ্যোগ, ফেব্ৰিকেশ্যন বা কাঠ ভিত্তিক উদ্যোগ। এই আঁচনিৰ জৰিয়তে অসমৰ অৰ্থনীতিত এক নতুন গতি আনিবলৈ চৰকাৰে লক্ষ্য স্থিৰ কৰিছে। তেন্তে পলম নকৰি আজিয়ে আপুনি যদি যোগ্য হয়, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অংশীদাৰী হওক। আপোনাৰ সপোনৰ ব্যৱসায় আৰম্ভ কৰক আৰু ৰাজ্যৰ উন্নয়নত বৰঙণি যোগাওক। আঁচনি সম্পৰ্কীয় কোনো প্ৰশ্ন থাকিলে তলত কমেণ্ট বক্সত সুধিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, সকলো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।